আমি সংসাৰখনত কাম কৰিছোঁ ধৰি লওক ধন বিত্ত টকা পইচা এইখিনিৰ কাৰণে হয়নে নহয় বাৰু কোনোবাই ক'ব পাৰে এইবিলাকে সৰ্বস্ব বুলি নহয় বুলি কোৱাজনেও সেইবিলাকৰ অৰ্থে কৰ্ম কৰি আছে শুনিবলৈ অকণমান বেয়া লাগিব পাৰে কিন্তু সেইটোৱে সত্য কাৰণ ধন টকা পইচা নোহোৱাকৈ কোনেও একো কৰিব নোৱাৰে ধন টকা পইচা কিয় অৰ্জন কৰে মানুহে প্ৰয়োজনীয় বস্তুখিনি গোটাই ল'বলৈ যিখিনি নিজৰ প্ৰয়োজনীয় বুলি ভাবে আৰু প্ৰয়োজনীয় বস্তুখিনি গোটাই লৈ কি কৰে সন্মুখত সজাই লৈ চাই থাকে নি নাচায় তাক উপভোগ কৰে অৰ্থাৎ নিজৰ সুবিধা অনুসৰি প্ৰয়োগ কৰে হয়নে নহয় প্ৰয়োগ কৰিলে আমি কি ভাবোঁ সেই ভোগ কৰিলে আমি তাৰ পৰা সুখ বা আনন্দ পাম বুলি ভাবোঁ মানে আমাৰ অন্তিম লক্ষ্য আনন্দ পোৱাটোৱেই ভকতৰ উদ্দেশ্য যি সেইকাৰণে চোৰৰো উদ্দেশ্য সি চোৰটোৱেও যি উদ্দেশ্য কৰি চোৰ কৰে খালি তাৰ কৰ্মটো ভুল হয় সেইভাৱে কি আনৰ পৰা এইটো মই ঠগ প্ৰবঞ্চনা কৰি আনিব পাৰিলে মই ইয়াক ভোগ কৰিম কষ্ট কৰিব নালাগে আনন্দ পাম নহয়নে কিন্তু সি কৰ্মটো ভুল প্ৰক্ৰিয়াৰে কৰে সেইকাৰণে জেললৈ যাবলগীয়া হয় ভকতৰ উদ্দেশ্য আকৌ একেটা নহয় ভকতে ঈশ্বৰৰ গুণলীলা শ্ৰৱণ কীৰ্তন কিয় কৰে আমি চোন শুনিয়ে পাইছোঁ বোলে ভগৱন্তৰ গুণনাম শুনি আনন্দ অনুভৱ কৰিব লাগে মানে উদ্দেশ্য একেটাই সেই উদ্দেশ্যটো কোন পথত গৈছে সেইটো আমাৰ ওপৰত নিৰ্ভৰ কৰে আমাৰ কিছুসকলে কয়নে বোলে অতি ভক্তি চোৰৰ লক্ষণ সঁচাকৈও অতি ভক্তি চোৰৰ লক্ষণ আমি খালি নিগেটিভকৈ লওঁ কেনেকৈ অতি ভক্তি চোৰৰ লক্ষণ চোৰটোৱে ৰাতিপুৱা শুই উঠাৰ পৰা গোটেই দিনটো কি ভাবি থাকিব আজি ক'ত হাত দিমগৈ ক'ৰ পৰা কি চুৰ কৰিম ক'ত সুযোগটো পাম হয়নে ভকতেও ৰাতিপুৱা প্ৰকৃত যিজন ভকত তেওঁতো ৰাতিপুৱা শুই বা গধূলা বিচনালৈ যোৱালৈকে ঈশ্বৰকে চিন্তা কৰি থাকিব কেনেকৈ ভক্ত এজনৰ সংগ পাওঁ কেনেকৈ ঈশ্বৰৰ সম্পৰ্কে কিবা এটা জানিব পাওঁ ইত্যাদি ইত্যাদি নহয়নে মানে চোৰটোৰ উদ্দেশ্য যি ভকতৰ উদ্দেশ্য সি খালি পথটো কোনটো দিছোঁ পূবে গৈছোঁ নে পশ্চিমক দিছোঁ সেইটো আমাৰ ওপৰত নিৰ্ভৰ কৰে বোলে যেন বায়ু বস্ত্ৰ পশ্চিমক লৈ যায় পূবক খেদিলে জানা সি কি বস্ত্ৰ পায় শাস্ত্ৰসমূহে কৈছে পূব দিশৰ কথা মই হয় বুলিছোঁ দৌৰি আছোঁ পশ্চিমে তেতিয়াহ'লে লাভ নাই সেইকাৰণে দিশটো দিয়া প্ৰয়োজন কোন দিশে আমি আৰু যেতিয়ালৈকে নিজৰ ভিতৰত সেই বিষাদ যুগটো নাহে তেতিয়ালৈকে গীতাৰ জ্ঞানত কোনোবাই ইচ্ছা কৰিলে সোমাব নোৱাৰে অৰ্জুনৰ দৰে সেই বিষাদ যুগটো আহিব লাগিব কিবা এটা অভাৱ অনুভৱ কৰিব লাগিব তেতিয়াহে সমাধানটো বিচাৰি যাম যদি সমস্যাই নাই তেতিয়া সমাধান কেনেকৈ পাম প্ৰথম সমস্যাটো অনুভৱ হ'ব লাগিব আৰু সেই সমস্যাটো ক'ৰ জাগতিক সংসাৰখনৰ কাৰণ আমি ভালে কৰ্ম কৰিছোঁ বেয়া কৰ্ম কৰিছোঁ সংসাৰখনৰ সৈতে জড়িত হৈ আছোঁ এতিয়া সংসাৰত প্ৰতিটো কৰ্ম আচৰি গ'লে জীৱৰ বন্ধন সৃষ্টি হয় বন্ধনৰ পৰা মুক্তি কেতিয়া পাম যেতিয়া ঈশ্বৰত অৰ্পণা হ'ব আৰু ঈশ্বৰত অৰ্পণা কৰিবলৈ যাওঁতে কোনখিনি কৰ্ম যুদ্ধ কৰ্মটো ঈশ্বৰক অৰ্পণা কৰিব পাৰিনি যদিহে তাত ন্যায়পূৰ্ণ সমৰ্থন থাকে ন্যায় বুলি ক'লে এইটো নহয় যে 10জনে বহি পেলাই কিবা এটা কৈ দিলে সেইটোৱে ন্যায় হৈ গ'ল নহয়নে আজিকালি সমাজত সেইটো বুজা যায় বোলে 10-15জনে মিলি পেলাই কিবা এটা সিদ্ধান্ত দি দিলে ন্যায় হৈ গ'ল আৰু সেইটো ন্যায় নহয় ন্যায় সদায় শাস্ত্ৰসন্মত হ'ব লাগিব শাস্ত্ৰ মানে আমি সকলো কিতাপকে শাস্ত্ৰ বুলি কোৱা হোৱা নাই নহয় মহান মহান পুৰুষসকলে লিখা গ্ৰন্থবিলাককো শাস্ত্ৰ বুলি কোৱা হোৱা নাই শাস্ত্ৰ কাক কোৱা হয় ভগৱন্তৰ প্ৰত্যক্ষ বাণী শাসনত ত্ৰায়তে ইতি শাস্ত্ৰ দেশখন শাসন কৰিবলৈ যিদৰে এখন সংবিধান আছে প্ৰত্যেক মনুষ্য সংশোধিত কৰি সমাজ ব্যৱস্থাত বৰ্তাই ৰাখিবলৈ এখন সংবিধান আছে যাক কোৱা হৈছে শাস্ত্ৰ বুলি নহয়নে আৰু সেই শাস্ত্ৰৰ মূল বেদ আৰু তাৰে সমগ্ৰ সাৰ গ্ৰন্থৰ ৰূপত এই গীতা ভাগৱতক আমাৰ দিয়া হ'ল যাতে নিজৰ জীৱনটোত কম সময়তে গোটেই ধাৰণাখিনি ব্যক্তিজনে অনুভৱ কৰিবগৈ পাৰে অন্য যিকোনো মাৰ্গত কি হয় কোনোবা এজন ব্যক্তি যেনিবা ধৰি লওক ৰজা হ'ব বিচাৰিছে প্ৰথম তেওঁৰ ভিতৰত কোৱালিফিকেশ্যনখিনি লাগিব তাৰপিছতে তেওঁ ৰজা হ'ব পাৰিব গীতাৰ দিশত এই কথাটো ওলোটা প্ৰথম ব্যক্তিজনক নি ভগৱানে ৰজাৰ আসনত বহুৱাই দিছেগৈ তাৰ পাছত তেওঁক বুজাইছে ৰজাৰ দায়িত্বসমূহ কি কি এই কথাটো বোলে কি অদ্ভুত কথা কৈ দিলে সেইকাৰণে গীতাৰ অৰ্জুন বিষাদ যুগৰ পাছতে কি আহিছে সাংখ্য যুগ আত্মজ্ঞান প্ৰথমতে জ্ঞান দি বহুৱাই দিলে নহয়নে প্ৰয়োজনীয় আত্মজ্ঞান তেওঁক প্ৰদান কৰি লৈছে তাৰপিছত গোটেই দিশবিলাক বুজাইছে তেতিয়াহ'লে শংকাবিলাক নাথাকেগৈ সাংখ্য যুগত কি আলোচনা কৰা হৈছে গীতাৰটো দ্বিতীয় যুগ সাংখ্য যুগ সাংখ্য মানে আমি ধৰি লওক সহজ অৰ্থত সংখ্যা বুলি বুজোঁ কিন্তু সংখ্যা নহয় বেদান্তৰ দৰ্শনত প্ৰতিটো তত্ত্বক একোটা অংকৰ ৰূপত চোৱা হয় অংক মানে যোগ বিয়োগৰ কথা কোৱা নাই এটা তত্ত্ব সেইবাবে সৃষ্টি সম্পৰ্কীয় যিমানবিলাক তত্ত্ব আছে সেইবিলাকক ব্যাখ্যা কৰিবলৈ গৈ সাংখ্য শব্দ প্ৰয়োগ হৈছে সাংখ্য জ্ঞান মানে সহজ অৰ্থত আমি এইটোৱে বুজোঁ যে আত্মবিদ্যাৰ জ্ঞান বা আত্মতত্ত্ব জ্ঞান ভগৱান কৃষ্ণৰ সন্মুখত যেতিয়া অৰ্জুনে কৈছিল যে মোৰ সন্মুখত যে অৰ্জুন দুশাসন ইত্যাদিয়ে দ্ৰৌপদীকো বস্ত্ৰহৰণ কৰি নহয়নে
ৰাজ্য হৰণ কৰি ল'লে, সেইবিলাকৰ কাৰণে যেনিবা মই তেওঁলোকৰ সৈতে যুঁজ কৰাটো শাস্ত্ৰসন্মত বা ন্যায়সন্মত। কিন্তু মই কিদৰে মোৰ গুৰু কৃপাচাৰ্য দ্ৰোণাচাৰ্য পিতৃতুল্য পিতামহ ভীষ্মৰ ওপৰত মই অস্ত্ৰ নিক্ষেপ কৰিম। তেতিয়া ভগৱান কৃষ্ণই কি কৰিছিলে, যে অৰ্জুন তেওঁলোক বাধ্যতাত পৰি তাত বন্ধনতহে আছে, যুঁজৰ জৰিয়তে তেওঁলোকক তুমি বধ নকৰা, বৰং তেওঁলোকক মুক্তিহে দিবা। কাৰণ পিতামহ ভীষ্মই ইচ্ছা কৰাৰ পাছতো পাণ্ডৱক সমৰ্থন কৰিব পৰা নাছিল, নহয়নে? সেই কথাটো সকলোৱে জানে। আৰু কিয় কৰিব পৰা নাছিল, তাৰ আঁৰতো কিন্তু কৰ্মফল জড়িত হৈ আছে। পিতামহ ভীষ্ম 12জন বৈষ্ণৱৰ ভিতৰত এজন প্ৰধান বৈষ্ণৱ নহয় জানো? কিন্তু কৰ্মফলত ইমান সোমাই গ'ল যে সন্মুখত সত্যটোক জনাৰ পাছতো সত্যৰ লগত তেওঁ থিয় দিব সেইখিনি সময় নোৱাৰিলে। সেইকাৰণে মানুহে এনেকুৱা আৰু কৰ্মফলটো এনেকুৱা নহয় যে কোনোবাই বহুত জ্ঞান থাকিলে বুলি কৰ্মফলটোৰ পৰা হাত সাৰি যাব পাৰিম। যদি হাত সাৰি যাব পাৰিলেহেঁতেন তেতিয়া পিতামহ ভীষ্ম হাত সাৰি যাব পাৰিলেহেঁতেন। তেওঁতো ইচ্ছামৃত্যুৰ অধিকাৰী আছিল, নহয়নে? সৰহজ্যাত কিয় পৰিব লগা হ'ল? এই সাপ এডাল ধৰি কাঁইটীয়া গছ এজোপালৈ দলিয়াই দিওঁতে তাতে ধৰফৰাই মৰিলৰ কাৰণেহে পিতামহ ভীষ্ম সৰহজ্যাত পৰিব লগা হ'ল। তাত কি দেখুৱাইছে? কৰ্মফল, নহয়নে? কৰ্মই একমাত্ৰ সূত্ৰ, যিটোৱে সূত্ৰই কেৱল মনুষ্যই নহয়, উচ্চ লোকত থকা দেৱী দেৱতা সকলোৱে গোটেই বিশ্ব বা সংসাৰখনৰ সৈতে জড়িত হৈ আছে। সংসাৰ মানে আপুনি মই বাস কৰা এই পৃথিৱীখনৰ কথাই বুজোৱা নাই। সেই ব্ৰহ্মা বহি থকা সত্য লোকৰ পৰা পাতালৈ নাগগণলৈকে এই সকলো হৈছে সংসাৰ। আত্মজ্ঞান দিবলৈ যাওঁতে ভগৱান কৃষ্ণই এতিয়া পোনপ্ৰথমতে কৈছে অৰ্জুনক যে তুমি শৰীৰ নহয় আত্মা। এতিয়া চাওক, অৰ্জুনে যেতিয়া ভগৱান কৃষ্ণৰ আগত যুক্তি দেখুৱাই আছিল যে প্ৰভু তুমি মোক মোৰ সন্মুখত থকা বা মোৰ সন্মুখত মোৰ বিপৰীতে যুঁজ কৰা মোৰ ভাতৃসকলৰ সৈতে যুঁজ কৰিবলৈ কৈছা, কিন্তু এই কথাটো ধৰ্মশাস্ত্ৰসন্মত নহয়। কাৰণ যিমান যি হ'লেও নিজৰ ককাই ভাইৰ বিৰুদ্ধে যুঁজ কৰাটো এইটোতো কোনো প্ৰকাৰ ন্যায়সংগত হ'ব, তাতকৈ মই ভিক্ষা প্ৰবৃত্তি আচৰণ কৰাটোৱেই প্ৰয়োজন। তেতিয়া ভগৱান কৃষ্ণই বৰ সুন্দৰ উক্তি এটা দিছিল যে দুখেষু দিগ্নম মনঃ সুখেষু বিগত স্পৃহ বিতৰাগ ভয় ক্ৰোধ স্থিত ধীৰ মুনিৰুচ্যতে। যে হে অৰ্জুন, তুমি জ্ঞানীৰ দৰে কথা কৈছা, কিন্তু তোমাৰ ভিতৰত জ্ঞানীৰ লক্ষণ ফুটি উঠা নাই। কথাটো অকণমান গভীৰকৈ ভাবি যদি চাওঁ তেতিয়াহ'লে বহুত গভীৰতা আছে। কেনেকৈ আছে? জ্ঞানীৰ দৰে কথা ক'লেই জৰুৰী নহয় যে ব্যক্তিজন সঁচাকৈ জ্ঞানী হ'ব। আমি এতিয়া কথাত মোহ যাওঁ, হয়নে নহয় বাৰু? কথাত মোহ যাব নালাগে। কাৰণ জৰুৰী নহয় যে জ্ঞানীৰ দৰে কথা ক'লেই ব্যক্তিজন জ্ঞানী হৈ যাব। সাগৰত বা মৰুভূমিত মৰীচিকা দেখাৰ নিচিনা যাতে আমাৰ হ'ব নালাগে। আঁতৰৰ পৰা মৰুভূমিত পানী জমা হৈ আছে যেন লাগে, ওচৰলৈ গৈ থাকোঁ তাত পানীয়েই নাই। আজিকালি কিন্তু এই ব্যৱস্থাটো বেছি হৈছে। কোনোবাই ভাল গীত এটা গাইছে, গীত গাবলৈ তেওঁক অনুষ্ঠান এটালৈ মাতিছে, ভাল কথা। কোনোবাই ভালকৈ অভিনয় কৰিছে বোলে, তেওঁক অভিনয়ৰ বাবে নিমন্ত্ৰণ কৰিছে, ভাল কথা। কাৰণ সেইবিলাক ক্ষেত্ৰত তেনেদৰেই চলে। এই মাৰ্গটো তেনেকৈ নচলে। বোলে আমুকে বৰ ধুনীয়া কথা কয়, ভাল লাগে দেই শুনি, সেইকাৰণে বোলে এইবাৰ তেওঁক মাতো, তেওঁ কথাখিনি শুনো। এই কথাটো কিন্তু মই খোলাকৈ কৈছোঁ, এই মাৰ্গটোত সেই ধাৰণাটো ভুল। কাৰণ আজি মোৰ ব্যক্তিগত জীৱনত কি উপাসনা আছে, কি কৰিছোঁ নাই কৰা আপোনালোকে কোনেও দেখা নাই, দেখিছে জানো? তেতিয়াহ'লে কেনেকৈ মানি ল'বলৈ বিচাৰিছে? কাৰণ আজিকালি ভুৱা ডাক্তৰ ঢেৰ, গতিকে সাৱধান পেচেণ্টজনো হ'ব লাগিব। কোনোবা ভুৱা ডক্তৰে যদি ভুল ঔষধ দি দিয়ে, আপুনি যদি ডাক্তৰ বুলিয়ে তাকে খায়, তেতিয়াহ'লেতো হিতে বিপৰীত হ'ব। সেইকাৰণে ধৰ্ম মাৰ্গত ব্যক্তিজনৰ আশ্ৰয়লৈ যোৱাৰ আগমুহূৰ্তত তেওঁক জনাটো প্ৰয়োজন। ভগৱান কৃষ্ণইও নিজৰ পৰিচয় দিহে অৰ্জুনক জ্ঞান দিছে, নহয়নে? জ্ঞান চক্ষু দি দিছিল। গতিকে আমি কোনে কি কৈছে, কিমানটা পৰ্যায়ত কথাখিনি কৈছে, এইটো জৰুৰী নহয়। নিজৰ অন্তৰত সেই ভাৱটো প্ৰস্ফুটিত হ'ব পাৰিছেনে নাই পৰা, সেইটোহে জৰুৰী। বক্তাজনতকৈ শ্ৰোতাজন বেছি অভিজ্ঞ হ'ব লাগে। কাৰণ ভগৱান কৃষ্ণ গীতাৰ ক্ষেত্ৰততো বক্তা আছিল, কিন্তু অৰ্জুনোতো অভিজ্ঞ আছিল, নহ'লে ইমানবিলাক তত্ত্ব কথা তেওঁ কেনেকৈ সুধিব পাৰিছিল? সেইকাৰণে বক্তাৰ সমানে সমানে শ্ৰোতাৰ অভিজ্ঞতাটো লাগে, তেতিয়া জ্ঞানে পূৰ্ণ ৰূপ লাভ কৰে। আৰু সেই অৰ্জুনে ভগৱান কৃষ্ণৰ সন্মুখত এই কথাষাৰ প্ৰকাশ কৰোঁতে অৰ্জুনক যে ভগৱন্তই কৈছিল যে তুমি জ্ঞানীৰ দৰে কথা কৈছা, জ্ঞানীজনে এইবিলাক কথা ক'ব যে মই ভিক্ষা প্ৰবৃত্তি আচৰণ কৰাটোৱেই শ্ৰেষ্ঠ, যে মোৰ ভাই ককাইবিলাকক বধ কৰি ৰাজ্য সুখ আশা কৰাতকৈ। কিন্তু তোমাৰ ভিতৰত জ্ঞানীৰ লক্ষণ ফুটি উঠা নাই।
কিয় জ্ঞানীজনৰ লক্ষণ কি সুখেষু বিগত স্পৃহ বিতৰাগ ভয় ক্ৰোধ স্থিত ধীৰ মুনিৰুচ্যতে যে যিজনে সুখৰ স্থিতিটো বিচলিত নহয় আৰু দুখৰ স্থিতিটো বিচলিত নহয় এইটো হৈছে জ্ঞানীৰ লক্ষণ তুমিতো বিচলিত হৈছা মানে তুমি জ্ঞানী নহয় কিন্তু জ্ঞানীৰ দৰে তুমি কথা কৈছা গতিকে আমি কেনেকুৱা পৰ্যায়ত গৈ কথা কৈছো কেনেকুৱা পৰ্যায়ত গৈ চৰ্চা কৰিছো এইটো জৰুৰী নহয় অন্তৰৰ ভাৱটো কেনেকুৱা অন্তৰিক স্থিতিটো কেনেকুৱা সেইটোহে প্ৰকৃততে জীৱক কিবা এটা দিব পাৰে আমি যে কওঁ অন্তৰ শ্ৰদ্ধা ক'ৰ পৰা আহে কোনোবাই ইচ্ছা কৰিলে শ্ৰদ্ধা কাৰোবাৰ প্ৰতি জগাব পাৰিব নি কোনোবাই যদি কয় আমুকক শ্ৰদ্ধা কৰি থাকিলে শ্ৰদ্ধা জাগি উঠিব নি নুঠে শ্ৰদ্ধা তেতিয়াহ'লে ক'ৰ পৰা জাগ্ৰত হয় যেতিয়া বিষয়টোৰ প্ৰতি সম্যক ধাৰণা এটা থাকে মানে কিবা এটা জানিব লাগিব নজনাকে কাৰো ভিতৰত শ্ৰদ্ধা নপজে কোনোবাই কৈ থাকক যে আমুকলে গ'লে মানুহৰ সৰ্বকামনা সিদ্ধি হওক তেওঁ কিবা এটা নিজে অনুভৱ কৰিব লাগিব তেতিয়াহে সেই ব্যক্তিজনৰ প্ৰতি সেই বিষয়টোৰ প্ৰতি তেওঁৰ ভিতৰত শ্ৰদ্ধা জাগিব তেওঁ যদি নাজানে তেতিয়াহ'লে শ্ৰদ্ধা জনাটো সম্ভৱ নহয় আৰু জানিবলৈ হ'লে জ্ঞান লাগিব নহয়নে জ্ঞান অবিহনে ব্যক্তিজনে তেওঁৰ প্ৰতি বা সেই বিষয়টোৰ প্ৰতি শ্ৰদ্ধা প্ৰকাশ কৰিব নোৱাৰে আৰু সেই জ্ঞান ক'ৰ পৰা অহা হ'ব লাগিব জ্ঞান য'ৰ ত'ৰ পৰা ল'লে নহ'ব চাবলৈ গ'লে সকলোতে জ্ঞান পোৱা যায় শিকো বুলি ক'লে সকলোৰে পৰা শিকিব পৰা যায় জ্ঞানক গ্ৰহণ কৰিবলৈ হ'লে যিজনে গ্ৰহণ কৰিব সেই গ্ৰহণকৰ্তাজনৰ ভিতৰত গ্ৰহণশীলতাৰ এটা ভাৱ থাকিব লাগিব আমাৰ যে কোৱা হয় বিদ্যা দদাতি বিনয়ম বিনয়ম দদাতি পাত্ৰম যি বিদ্যাত বিনয়ী ভাৱ নাই সেই বিদ্যাই কেতিয়াও জীৱৰ কল্যাণ কৰিব নোৱাৰে অৰ্থাৎ প্ৰথম বিনয়ী ভাৱ আৰু বিনয়ী ভাৱ আহিলে শ্ৰদ্ধা আপোনা আপুনি আহিব শ্ৰদ্ধা আহিলে কি হ'ব শ্ৰদ্ধাৱান লভতে জ্ঞানম শ্ৰদ্ধাৱানজনৰ বাবে জ্ঞান কাৰোবাৰ ওচৰলৈ গৈ আহৰণ কৰাৰ প্ৰয়োজনীয়তা নাথাকেগৈ ঈশ্বৰৰ হৃদয়তে আছে অন্তৰৰ পৰা অনুভৱ তেওঁ প্ৰদান কৰাব শৰীৰটোৰ নশ্বৰতা বুজিবলৈ কৰ্ম কৰাৰ আগমুহূৰ্তত কিয় প্ৰয়োজনীয়তা আছে কাৰণ শৰীৰটোক আগত ৰাখি যাতে আমি কৰ্ম এটা নকৰোঁ কিয় শৰীৰটো আগত ৰাখি কাৰণ মই যেনিবা কিবা এটা কাম কৰাৰ ক্ষেত্ৰত আপোনাক ঠগিছোঁ আপুনি গম নাপায় যে মই আপোনাক ঠগি আছোঁ মইহে জানিছোঁ তেওঁ গম নাপায় তেওঁক মই ঠগি খাই আছোঁ আপুনি গম পোৱা নাই মই ভাবিছোঁ কি মই আপোনাক ঠগি ঢেৰ লাভ কৰি আছোঁ এই ধাৰণাটো ভুল হয় নে নহয় কাৰণ আপুনিহে সেইখিনি সময়ত গম পোৱা নাই যি গম পাব লাগে চব ৰেকৰ্ড হৈ আছে নহয় আমি খুব মিছা কথা কওঁ নহয় সেইকাৰণে ভগৱান কৃষ্ণই চাওকচোন আপোনাৰ বাঘ সিংহ এইবিলাক ইমান হিংস্ৰ জন্তু আছে ক'তো সাক্ষী ৰখা নাই মানুহৰ জীৱনত আকৌ 14জন সাক্ষী ৰাখিছে নহয় মাধৱদেৱে সেইকাৰণে ঘোষাত কৈছে মই তোমাক ভাণ্ডো তুমি মোক ভাণ্ডা 14 সাক্ষীক ভাণ্ডিব কোনো পায় মই আপোনাক ঠগিম আপুনি মোক ঠগি থাকক ঠিকেই আছে 14 সাক্ষীক কোনে ঠগিব নহয়নে সকলোৰে সাক্ষী হৈ বহি আছে নহয় কৰ্ণত দিগগণ নাসিকাত অশ্বিনী কুমাৰ মুখত অগ্নি জিভাত বৰুণ পদত বিষ্ণু হস্তত ইন্দ্ৰ বুদ্ধিত বাসুদেৱ মনত চন্দ্ৰ অহংকাৰৰ ৰুদ্ৰ লিংগত প্ৰজাপতি গুহ্যত মিত্ৰ ইন্দ্ৰিয় দেৱতা আৰু বিষয় তিনিওটা সংযুক্ত হৈ আছে এইখিনিতো জমা হৈ গৈ আছে আৰু কৰ্মৰ জৰিয়তে আমিতো জীৱনটোত কিবা এটা ফল পাওঁ এতিয়া বৰ্তমান জীৱনটোত আমি যি পাইছোঁ সুখ দুখ আমি যে কওঁ এই আমুকৰ কাৰণে মই নাপালোঁ 1 নম্বৰৰ কাৰণে মই ৰৈ গ'লোঁ শুনিবলৈ অকণমান অশুনি হ'ব পাৰে সকলো কৰ্মফল আজি যদি আপোনাৰ পৰা মই যদি চৰ এটাও খাবলগীয়া হয় একো উপায় নাই সত্য সেইটোৱে মোৰ সেইটো কৰ্মফল আগতে মই কাৰোবাক চৰ সোধাই থৈছিলোঁ সেইকাৰণে মই আপোনাৰ পৰা চৰ খাবলগীয়া হ'ল আপুনি মোৰ প্ৰতি যদি 10টা নিন্দাবাদ প্ৰকাশ কৰিছে একদম খোলা কথা এইটো পেটত এটা মুখত এটা ৰখা কথা নহয় আৰু আজি যদি মই আপোনাৰ নিন্দাবাদৰ সন্মুখীন হ'বলৈ মোক কৰ্মফল আগতে মই কাৰোবাক নিন্দা কৰিছিলোঁ সেইকাৰণে এতিয়া মই 10 জনৰ নিন্দাবাদৰ সন্মুখীন হ'ব লাগে সেইটো বাস্তৱিকতা অৰ্জুনক সেই কথাটোৱেতো বুজাব বিচাৰিছে তেতিয়ালে আমি জীৱনত সুখ দুখ ভাল বেয়া যিবিলাক পাইছোঁ আমুকৰ কাৰণে নাপাইছোঁ আমুকৰ কাৰণে পাইছোঁ নহয় সকলো নিজৰ কৰ্মফল এই কৰ্মফল ক'ৰ পৰা আহিছে সেইকাৰণে কৰ্মৰ 3টি পৰ্যায় আছে আৰব্ধ অনাৰব্ধ আৰু প্ৰাৰব্ধ পূৰ্বজন্মৰ কৰ্মৰ প্ৰভাৱ এই জন্মত কেনেকৈ আছে কেনেকৈ নাথাকিব আপোনাৰ ঘৰৰ ককা দেউতাই বা আইতাই মা দেউতাই খোৱা থালখনলৈও যদি আপুনি চাই আপোনাৰ মনত পৰেনে যদি তেওঁ এতিয়া নাই যে এইখন মোৰ দেউতা বা ককাই খোৱা থাল চোলাটোলে দেখিলে মনত পৰেনে কেতিয়াবা বোলে এইটো তেওঁ পিন্ধা চোলা আছিল বা তেওঁ ব্যৱহাৰ কৰা এখন টেবুল আছিল হয়নে নহয় ব্যক্তিজন নাই ব্যক্তিজন নথকাৰ পাছতো তেওঁ ব্যৱহাৰ কৰা বস্তুটোলে দেখিলে যেতিয়া তেওঁ কথা স্মৰণ কৰিছে তেতিয়া যিহোপা কৰ্ম আচৰণ কৰি থৈছোঁ সেই কৰ্মহোপা
এই শৰীৰটো নষ্ট হোৱাৰ লগে লগে সকলো নষ্ট হৈ যোৱা সম্ভৱ নে? নহয়, শৰীৰটো নষ্টহে হয়। এইটো পোচাক বুলিহে কোৱা হৈছে, নহয় জানো? ইয়াৰ ভিতৰত বহি থকাটোতো বহুত বুঢ়া, এইটোহে নবীন। এটা সময়ত পাইছে, এটা সময়ত শেষ হৈ যাব। চোলা কিনি আনিলে, ভাল হৈ থকালৈকে পিন্ধিলে, ফাটি গ'ল, পেলাই দিলে। তাৰপিছত মানুহটোতো সলনি হৈ নাযায়। বয়স হোৱাৰ লগে লগে মানুহৰ চিন্তাধাৰা সলনি হয়, কিন্তু আজিৰ পৰা 10 বছৰ আগতে আপুনি যি আছিল, 10 বছৰৰ পাছত আপুনিতো একেই আছে। কি পৰিৱৰ্তন হোৱা নাই তেতিয়াহ'লে? সেই পৰিৱৰ্তন নোহোৱা তত্ত্বটোকেইটো আত্মা বুলি কোৱা হৈছে। আত্মাক ধাৰণা কৰিব পৰা 3টি অৱস্থা আছে। এটা হৈছে জাগ্ৰত, এটা হৈছে নিদ্ৰিত, এটা হৈছে সুষুপ্তি। জাগ্ৰত অৱস্থাত আমাৰ এইটো স্থূল শৰীৰ, নহয়নে? আত্মানো ক'ত থাকে? আত্মাৰ আকাৰৰ কথা ক'বলৈ গৈ কৈছে যে বালাগ্ৰ শতভাগস্য শতধাকল্পতস্য। চুলিৰ আগটোৰ 100 ভাগৰ 1000 ভাগৰ এভাগৰ সমান। সিদিনালৈকে এইটো অদ্ভুত কথা আছিল। চুলিৰ আগটুকুৰাক 1000 ভাগ বাৰু কৰা সম্ভৱনে মানুহৰ দৃষ্টিয়ে চাবলৈ গ'লে? তাৰপৰা আকৌ কৈছে বোলে আত্মাটোৰ পৰিমাণটো সেই 1000 ভাগৰ এভাগৰ সমান। এইটো অদ্ভুত কল্পনা আছিল। বিজ্ঞানীসকলেও মানি লোৱা নাছিল যে ইমান সৰু বস্তু থকা সম্ভৱেই নহয়, পৰমাণুতকৈও সূক্ষ্মচোন। কিন্তু যেতিয়া আজি আধুনিক বিজ্ঞানৰ লগতে আপোনালোকেও নিশ্চয় শুনিবলৈ পাইছে এটা প্ৰযুক্তিবিদ্যা আছে, নেনো প্ৰযুক্তিবিদ্যা বুলি, য'ত ইমান সূক্ষ্মতা সম্ভৱ হয়। সেই নেনো স্তৰটো এটা পৰমাণুতকৈ সূক্ষ্ম স্তৰ, যিটো আমি চকুৰেও দেখিব নোৱাৰোঁ আৰু কোনো যন্ত্ৰ পাতিৰ ধৰাত নাহে। তেতিয়াহ'লে কেনেবাকৈ যদি আমি মানিও লয় যে আত্মা বোলা কোনো বস্তু নাই ক্ষন্তেকৰ বাবে, তেতিয়াহ'লে এই ধাৰণাটো ইমান 1000 বছৰ আগতে গীতাত কেনেকৈ আহিল যে চুলিৰ আগৰ 1000 ভাগৰ এভাগৰ সমান সূক্ষ্ম কিবা এটাও থকা সম্ভৱ? 19ৰ দশকটো বাদ দিয়ক, এতিয়া 21বিংশ শতিকাতে লাহে লাহে নেনো প্ৰযুক্তিবিদ্যা বিকাশ হৈছে। ইমান সূক্ষ্ম বস্তু যে থকা সম্ভৱ হয়। আৰু সেই সূক্ষ্ম তত্ত্বটো বা আত্মাটো ক'ত থাকে? পঞ্চকোষৰ ভিতৰত। এই শৰীৰটো সেইবাবে পঞ্চকোষেৰে নিৰ্মাণ বুলি কোৱা হয়। প্ৰথম আছে অন্নময় কোষ। গীতাৰ জ্ঞান বিজ্ঞান যুগত এইখিনি বৰ ধুনীয়াকৈ আহে। তাৰ পাছতে আছে প্ৰাণময় কোষ, তাৰ পাছতে আছে মনোময় কোষ, তাৰ পাছতে বিজ্ঞানময় কোষ, তাৰ পাছতে আনন্দময় কোষ। এই পঞ্চকোষৰ সিদ্ধান্তটোকে প্ৰাচীন শাস্ত্ৰসমূহত পঞ্চকোষ সিদ্ধান্ত বুলি কোৱা হৈছিল। আৰু এই পঞ্চকোষ সিদ্ধান্তটো বা এই পঞ্চকোষৰ ধাৰণাটো মানুহৰ জীৱনত কেনেকৈ প্ৰয়োগ হৈছিল, সৰুতে আইসকলে বেছিকৈ গম পাব। এই কেঁচুৱা ল'ৰা ছোৱালী সৰু হৈ থাকোঁতে যিহকে পায় তিহকে মুখলৈ নিব বিচাৰেনে? মাটিৰ টুকুৰা এটা পালে সিও সেইটোকে খাবলৈ বিচাৰি পাব, প্লাষ্টিকৰ টুকুৰা এটা পালে সিও সেইটোকে মুখলৈ নিব বিচাৰিব। কেঁচুৱা ল'ৰা ছোৱালীয়ে বিচাৰেনে বাৰু? দেখিছেনে নাই দেখা? দেখিছে? সেই একেটি কেঁচুৱাই অকণমান যেতিয়া ডাঙৰ হয়, হয়নে? অকণমান ডাঙৰ হোৱাৰ লগে লগে মাকে কিবা এটা খোৱাবলৈ পিছে পিছে দৌৰি ফুৰিব লাগেনে? একোতে মানে খাবলৈ শান্তিয়ে নবহে। সিদিনালৈকে সি যিহকে পায় তাকে মুখলৈ নিছিল। অকণমান ডাঙৰ হোৱাৰ লগে লগে আকৌ তাৰ পাছে পাছে খেদি ফুৰিবলগীয়া হৈছে মাকে খোৱাবলৈ, নহয়নে? এনেকুৱাটোতো বয়স আহে। আৰু অলপ ডাঙৰ হোৱাৰ লগে লগে সন্মুখত আৰু ধুনীয়া ভাল বস্তু বনাই থয়, তাক খোৱাত ধান্দা নাথাকে, মোবাইলটোত ধান্দা থাকে, ইফালে ধান্দা থাকে, ইত্যাদি ইত্যাদি, নহয়নে? খোৱাৰ প্ৰতি বৰ বিশেষ। এই পৰিৱৰ্তনটো ক'ৰ পৰা আহিলে? পূৰ্বৰ ঋষিসকলৰ জ্ঞান সেইকাৰণেই উচ্চস্তৰীয় আছিল যে শৰীৰত প্ৰথম বিকাশ হয় অন্নময় কোষ। সেইবাবে অন্নৰ প্ৰতি বেছি সতৰ্কতা থাকে। সেই কেঁচুৱাটোৱে সেইকাৰণে যিহকে পায় তাকে মুখলৈ নিব বিচাৰে। সেইখিনি সময়ত জৰুৰী হয় কিয়? অন্ন শুদ্ধ কৰাটো। বাকীখিনি সময়তো লাগে, কিন্তু সেইখিনি সময়ত প্ৰধানভাৱে যাতে সেই ক্ৰমাৎ ডাঙৰ হ'বলৈ আৰম্ভ কৰা শিশুটিক ভালতকৈও ভাল বস্তুটো খাবলৈ দিব পৰা যায়। ভালতকৈ ভাল মানে দামী বস্তুৰ কথা কোৱা নাই, ভাল বস্তু যিখিনি শুদ্ধ সাত্বিক বস্তু, নহয়নে? শুদ্ধ সাত্বিক বস্তু মানে বুজি পাইছে নহয়? যিখিনি ধৰি লওক সতেজ, ফল মূল, গাখীৰ ইত্যাদি, পঞ্চামৃত। আমাৰ আকৌ সেইখিনি সময়ত অন্নপ্ৰাশনৰ নামৰ মৰাহৰ জোলহে দিয়ে, বেয়া নাপাব আৰু কৈছোঁ আৰু ফটামুখ ওলাই যায়, হয়নে? এই কেঁচুৱাটো গাত গোসাই আছে বুলি কয়, মাতেই ফুটা নাই, সি খাওঁ বুলি কয় নাই, কোনে খাওঁ বুলি কৈছে? ইমান মৰ লোভীয়া মানুহ সোপা আমাৰ, মিতিৰ কুটুম ইষ্ট মিতিৰ কুটুম্বহে খায়, কেঁচুৱাটোৱে কয় মই মাছ খাওঁ মাংস খাওঁ বুলি। খাই ডাঙৰ সোপায় বদনাম দিয়ে কাৰ? সেই কেঁচুৱাটো। পিছত আকৌ সেই সন্তানটো ডাঙৰ হৈ বদনামৰ কাৰণ হৈ পৰেগৈ, হয়নে? সেইকাৰণে পৰাপক্ষত সেইবিলাক সংস্কাৰ সেইকাৰণেই ৰখা হৈছিল। সৰুতে যিমান পাৰি সিমান ভাল বস্তুটো তাৰ মুখত দিয়া, তেতিয়া তাৰ অন্নময় কোষটো ভাল হ'ব। অন্নময় কোষটো ভাল হোৱাৰ লগে লগে মানে বিভিন্ন ৰোগৰ প্ৰতি
যিটো প্ৰতিৰোধ ক্ষমতা সেইটো বেছি শক্তিশালী হ'ব বাহিৰত বেলেগ বয়স হোৱাৰ লগে লগেও সেইটো অৰ্জন কৰা সম্ভৱ কিন্তু সৰুৰে পৰা যদি আমি চেষ্টা কৰোঁ তেতিয়াহ'লে সেইটো বেছি প্ৰভাৱশালী হয় তাৰ পাছতে কি বিকাশ হয় অন্নময় কোষৰ পাছতে প্ৰাণময় কোষ সেইবাবে সেইখিনি সময়ত সি অকণমান প্ৰাণসমূহ চঞ্চল অৱস্থাত থাকে কাৰণে স্থিৰে নাথাকে খুব কেঁচুৱাটোৰ লগত বা সৰু ল'ৰাটো ছোৱালীজনীৰ লগত দৌৰা দৌৰি কৰিব লাগে নহয়নে শান্তিয়ে বহাই থলেও বহি নাথাকে ধৌ মাৰি ক'ব পায়গৈ প্ৰাণ চঞ্চল হৈ আছে কাৰণ আমাৰ শৰীৰত এক প্ৰকাৰৰ প্ৰাণবায়ু এনে 10 প্ৰকাৰৰ প্ৰাণবায়ু আছে বিজ্ঞানে এক প্ৰকাৰৰ বায়ুৰ কথাহে কৈছে গীতা শাস্ত্ৰই চাওক যে আমাৰ শৰীৰটোত থকা 10 প্ৰকাৰৰ প্ৰাণবায়ুৰ কথা আৰু সেই 10 প্ৰাণৰ ভিতৰত পঞ্চপ্ৰাণ প্ৰধান প্ৰাণ অপান ব্যান সমান উদান 5 প্ৰকাৰৰ বায়ু প্ৰাণবায়ু ক'ত থাকে উশাহ লওঁতে প্ৰাণবায়ু নিশাহত অপান বায়ু নাভিত আছে সমান বায়ু সমগ্ৰ শৰীৰত ব্যান বায়ু আৰু উদ্গাৰত উদান বায়ু সেইকাৰণে চাবচোন কি হয় মানুহ এজন যেতিয়া মৃত হোৱাৰ লগে লগে সময় যোৱাৰ লগে লগে শৰীৰটো চেঁচা হ'বলৈ আৰম্ভ কৰে কেলে চেঁচা হ'বলৈ আৰম্ভ কৰে ক্ৰমাৎ যেতিয়া শৰীৰৰ যিটো উষ্ণতা সেইটো নিৰ্ণয় মানে সন্তুলতা ৰক্ষা কৰে সমান বায়ুৱে যেতিয়া শৰীৰৰ পৰা সমান বায়ু ওলাবলৈ আৰম্ভ কৰে লাহেকৈ সি চেঁচা হ'বলৈ আৰম্ভ কৰে আৰু মৃত্যু আমাৰ তেতিয়া নঘটে যেতিয়া আমাৰ ধৰি লওক পালছে কাম নকৰা হৈ যায় অংগবিলাকে কাম নকৰা হৈ যায় আমিতো কৈ দিওঁ ন মানুহজন বোলে মৃত হ'ল মৃত্যু তেতিয়া নঘটে মৃত্যু ইমান সৰু সময়ত খন্তেকতে ঘটা ঘটনা এটা নহয় মৃত্যু বৰ দীঘলীয়া প্ৰক্ৰিয়া সেইখিনি সময়ত মাত্ৰ শৰীৰটো নিষ্ক্ৰিয় হয়নে নহয় বাৰু চকুৱে নেদেখা হৈ যায় কথা ক'ব নোৱাৰা হৈ যায় হৃদযন্ত্ৰটো কাম কৰা বন্ধ কৰি দিয়ে সকলো অংগ শিথিল হৈ যায় মানে মৃত্যু হোৱা নাই তেওঁ শৰীৰটো নিষ্ক্ৰিয় হৈ পৰিলে মৃত্যু কেতিয়া আৰম্ভ হ'ল যিদিনা মাতৃ গৰ্ভত প্ৰৱেশ কৰিলে সেইদিনাৰ পৰা মৃত্যু আৰম্ভ হ'ল শুনিবলৈ আচৰিত হ'ব পাৰে এতিয়াও আপুনি মই মৰি গৈ আছোঁ জীৱনৰ প্ৰতিটো ছেকেণ্ড কমি গৈ আছেনে আজি দিনটো পাৰ হ'ল কাৰণে মৰিবলৈ এটা দিন আগবাঢ়িলোঁ কম ডাঙৰ কথা নে সেইকাৰণে মহাপুৰুষে কৈছে যে ভাই সাৱধান যাৱে নোহে চুতে প্ৰাণ যে প্ৰতিটো সময়ত সাৱধান হোৱা প্ৰয়োজন কাৰণ মৰিবলৈকে গৈ আছোঁ ভাল মানুহ হৈছোঁ বেয়া মানুহ হৈছোঁ এইটো সময়ৰ কথা কিন্তু আমাৰ যাত্ৰাটো কলৈকে গৈ আছে মৃত্যুলৈকে গৈ আছে মৃত্যুৰ প্ৰতি ইমান অনিশ্চয়তা আছে কেতিয়া আহিব আমি একো ক'ব নোৱাৰোঁ এবাৰ ঘটনা এটা ঘটিছিল বোলে নাৰায়ণ গৰুড়ৰ সৈতে কৈলাশলৈ আহিছিল মহাদেৱৰ সৈতে বিশেষ কিবা এটা আলোচনা কৰিবলৈ তাৰ পৰা কৈলাশৰ দুৱাৰতে গৰুড়ক ক'লে বোলে তুমি ইয়াতে খন্তেক ৰোৱা মই মহাদেৱৰ সৈতে বিশেষ আলোচনা আছে গতিকে মই তেওঁৰ সৈতে আলোচনা কৰি আহোঁ গৰুড়টো পক্ষীকুলৰ অধিপতি হয় কৈলাশৰ সেই উপবনৰ মাজত এটি গছৰ ডালত সুন্দৰ টিপচী চৰাই এটি পৰি আছিল আৰু তেতিয়া স্বাভাৱিক পক্ষীকুলৰ অধিপতি যেতিয়া পক্ষীৰ প্ৰতি চকুটো যাবই এনেই চৰাই এজনী পৰি থাকিলে আমাৰ সাধাৰণ মানুহে চকুটো যায় তেতিয়া ভাবিছে ইমান ধুনীয়াকৈ বোলে আনন্দ মনে চৰাইটোৱে সেই উপবনখনত বিচৰণ কৰি আছে গৰুড়ই সেই মনোহৰ দৃশ্যকে চাই তাত ৰৈ আছিল তেনেকুৱাতে কৈলাশলৈ আগমন ঘটিল যমৰাজক দেখি পেলাই গৰুড়ই লাহেকৈ প্ৰণাম কৰিলে সম্ভাষণ জনালে আৰু ধৰ্মৰাজ বুলি তাৰপৰা যমৰাজে কৈলাশৰ ভিতৰলৈ সোমাই যাতে চৰাইটোলৈ অকণমান বেকাকৈ চাই থৈ গ'ল তেতিয়া গৰুড়ই ভাবিলে যমৰ চকু পৰিল যদি এইটো বেছি সময় নাথাকে আৰু সেইবুলি ভাবি যমৰাজাক কৈলাশলৈ সোমাই গ'ল সেইখিনি সময়ত গৰুড়ই কি কৰিলে আৰু নিজৰ বংশ পৰিয়ালৰ মানুহবোৰ প্ৰতি অকণমান টান এটা বেছি থাকেনে গৰুড় এতিয়া পক্ষীকুলৰ অধিপতি পক্ষীটোৰ প্ৰতি অকণমান সংশয় এটা যেতিয়া সোমালে যে যমৰ চকু পৰিল যেতিয়া বেছি সময় নাথাকে গৰুড়ৰ বেগটো মনতকৈ অধিক সংসাৰ আটাইতকৈ গতিশীল বস্তুটো হৈছে পোহৰতকৈ আৰু একোৱে গতি কৰিব নোৱাৰে পোহৰতকৈ শ্ৰেষ্ঠ হৈছে মনৰ বেগ মনটোৱে নিমিষতকৈ কম সময়ত বহুত কথা ভাবিব পাৰে আৰু মনতকৈও উচ্চ বেগত যায় গৰুড়ৰ গতি গৰুড়ই লাহেকৈ সেই চৰাইটোক ধৰি পেলাই সহস্ৰ দূৰত থকা এখন উপবনৰ মাজত এৰি থৈ গুচি আহিল তাৰপিছত সেই কৈলাশত উপস্থিত হৈছে যমৰাজা ওলাই আহি পেলাই আকৌ সেই উপবনখনলৈ চাইছে যে চৰাইটো নাইচোন তেতিয়া গৰুড়ই মনতে ভাবিছে এই প্ৰাণ নিম বুলি আহিছিলা এতিয়া মই ইমান সহস্ৰ দূৰত থৈ আহিলোগৈ এতিয়া ক'ৰ পৰা নিয়া সেইকাৰণে মানে গৰুড়ই অকণমান হাস্যৰসৰ ভাৱতে যমক সুধিছে যে প্ৰভু আপুনি সেইফালে কি চাইছে কিবা নিবলৈ আহিছিলে নি তেতিয়া যমে কৈছে বোলে তাকে বোলে মই এটা কথা অথনি মই কৈলাশৰ ভিতৰলৈ সোমাই যাওঁতে উপবনখনত বৰ ধুনীয়া চৰাই এটা চৰি আছিল তাকে মই দেখি পেলাই সি আনন্দ মনে ইমান বিচৰণ কৰি আছে কিন্তু
মোৰ ধ্যানত এইটো গোচৰ হৈছে যে ইয়াৰ পৰা সহস্ৰ বছৰ দূৰত আকৌ এখন উপবনতি চৰাইটো সাপ এডালে ভক্ষণ কৰিলে। গতিকে মই এইটো ভাবিয়েই মানে অকণমান পাৰ পোৱা নাই যে ইমান কম সময়ৰ ভিতৰত ইমান সহস্ৰ যোজন দূৰত সেই পক্ষীটোক পালেগৈ কেনেকৈ। তেতিয়া গৰুড়ই গম পালে মানে মৃত্যুটো যদি আছে তেতিয়াহ'লে সেইটো নিশ্চিত, স্বয়ং ভগৱন্তৰ পাৰিষদেও সেইটো সলনি কৰিব নোৱাৰে। গৰুড়ই চৰাইটোকে বাচক বুলি সহস্ৰ যোজন দূৰত থৈ আহিলেগৈ, কিন্তু মৃত্যুৰ পৰা ৰক্ষা পালে জানো? সেই চৰাইটোৰ মৃত্যু সেই উপবনখনতে আছিল, সৰ্পৰ ভক্ষণত তাৰ মৃত্যু হ'ল, নহয়নে? মোবাইলটো ৰিচাৰ্জ হ'লেও নটিফিকেশ্যন এটা আহে দুদিনৰ পিছত ৰিচাৰ্জটো শেষ হ'ব বুলি, যম ৰজাৰ পৰা একো নটিফিকেশ্যন নাহে, হয়নে নহয়? সেইকাৰণে সতৰ্কতাটো প্ৰয়োজন। আৰু সতৰ্কতা, ভয় খাই থাকিব নালাগে। যম বুলি ক'লে আমি ভয় কৰোঁ, বোলে বেয়া কাম কৰিলে যমে পিছত একদম ৰিফাইন তেলত ভাজিব, নহয়নে? কৃমি ভোজনত পেলাই দিব। ভয় কৰিব নালাগে। যদি ভাল কাম কৰি থাকোঁ তেতিয়াহ'লে আমি সেইবিলাক ভুগিব লগা নহয়, বেয়া কাম কৰিলেহে ভুগিব, নহয়নে? কাৰণ যমো এজন বৈষ্ণৱ। ভকত বুলি ক'লে এতিয়া আমি ধৰি লওক কেনেকুৱা বুজোঁ, নহয়নে? এতিয়া যমৰ ওচৰলৈ কোনোবাই ভক্তি কৰিবলৈ যাবনে বা ভক্তি কথা শুনিবলৈ যাবনে? কোনো নাযায়। ধাৰণাটো সেইখিনিতে, ঈশ্বৰে সেইকাৰণে যমকো এজন শ্ৰেষ্ঠ বৈষ্ণৱ ৰূপত পাতি থৈছে। যম বুলি ক'লেতো আমাৰ মানুহে ভয় খায়, মৃত্যু বুলি ভাবে, নহয়নে? কিন্তু 12 বৈষ্ণৱৰ ভিতৰত এজন প্ৰধান বৈষ্ণৱ যমো। এতিয়া যমৰ ওচৰলৈ যাবলৈ পাৰিলেও ভক্তজনে ভালহে পাব, বোলে বৈষ্ণৱৰ ওচৰলৈ আহিছে। গতিকে ভকত যদি যমৰ ওচৰলৈ যায় তেতিয়াহ'লে অধোগতি নাই। একে লাইনৰ মানুহ হ'লে আপত্তি নাই নহয়। যদি লাইনটো বেলেগ হয় তেতিয়াহে অকণমান খেলি মেলি হ'ব, নহয়নে? সেইকাৰণে মানে ভকতৰ এই ভাগৱতত বা গীতাত যে বাৰে প্ৰতি এইটো প্ৰসংগ আহে, ভকতসকলে একদম ডাংকোপ মাৰি মানে কয় আৰু, প্ৰভু স্বৰ্গ পালেও মোৰ আপত্তি নাই, নৰক পালেও আপত্তি নাই, মুঠতে তুমি লগটো এৰিব লাগে। বৰ টেঙৰ মানে জানে, স্বৰ্গলৈ গ'লেও ধৰি লওক ভকতি কৰিলে তাতো এটা বহুত উচ্চ পৰ্যায় পাব, কাৰণ ইন্দ্ৰাদি দেৱতাসকলৰ নমনীয় হৈ পৰিব। আৰু নৰকলৈ গ'লেও নৰকত চিন্তাই নাই, যম স্বয়ং বৈষ্ণৱ, কেতিয়াও শাস্তি ভুগিবলৈ নিদিয়েই, নহয়নে? সেইটো এটা দৰ্শন বুজাব বিচাৰিছে, মানে ভক্তজনৰ অকল্যাণ ক'তো নাই। আৰু ভক্তি আচৰণ কৰিলে কি হয়, কেতিয়াও জীৱ পতিত হ'ব লগা নহয়। কিবা কাৰণত তেওঁ অধোগতি লাভ কৰিব পাৰে, যেনেকৈ ইন্দ্ৰদম্য হাতী হৈছে, কিন্তু তেওঁ পতিত হোৱা নাই। ষষ্ঠী শৰীৰটো ঈশ্বৰলৈ মনত পৰিছে, সেইকাৰণে ঈশ্বৰ আহিছে। সেই কাহিনীটোতো সকলোৱে জানে, নহয়নে? বৰ ধুনীয়া প্ৰসংগ এটা জড়িত হৈ আছে। যেতিয়া মানে ভগৱন্তই গজেন্দ্ৰক উদ্ধাৰ কৰি বৈকুণ্ঠলৈ উভতি গ'ল, উভতি যোৱাৰ পাছত লক্ষ্মী দেৱীয়ে সুধিলে দুটা বৰ ডাঙৰ গভীৰ প্ৰশ্ন কৰি, প্ৰভু তোমাক মাতিছিলে গজেন্দ্ৰই, তুমি গৈছিলা গজেন্দ্ৰৰ নিমিত্তে, তুমি গজেন্দ্ৰক উদ্ধাৰ কৰিলা মানি লৈছোঁ, কিন্তু পোনপ্ৰথমতে তুমি গ্ৰাহক উদ্ধাৰ কৰিছা, কিন্তু গ্ৰাহেতো তোমাক স্মৰণ কৰা নাছিলে, গ্ৰাহে তোমাক বিচৰাও নাছিলে। গৈ পেলাই তুমি গ্ৰাহক প্ৰথমতে স্বৰ্গলৈ পঠালা, তাৰ পাছতহে তুমি গজেন্দ্ৰক বৈকুণ্ঠলৈ পঠাইছা। গ্ৰাহেতো তোমাক বিচৰা নাছিলে, তুমি গ্ৰাহক কিয় গতি দিলা? প্ৰথমটো কথা। আৰু দ্বিতীয় কথা হ'ল কি, তুমি প্ৰথমতে গজেন্দ্ৰক বৈকুণ্ঠলৈ পঠাই ল'ব লাগিছিল, তাৰ পাছতহে গ্ৰাহক তুমি কি দিয়া, কি গতি দিয়া নিদিয়া সেইটো কথা ভাবিব লাগিছিল। প্ৰথমতেছো তুমি গ্ৰাহকহে গতি দিলা। সেই কথাটোতে আচলতে ঈশ্বৰত অৰ্পণা কৰি কৰা কৰ্মৰ গোটেই দৰ্শনটো সোমাই আছে। কেনেকৈ? তেতিয়া দেৱী লক্ষ্মীক ভগৱন্তই কৈছিল যে, হে দেৱী চোৱা, যে পোনপ্ৰথম গজেন্দ্ৰই মোক স্মৰণ কৰিছিল সত্য, কিন্তু গজেন্দ্ৰই মোক স্মৰণ কৰাৰ লগে লগে তেওঁ মোৰ এজন একান্ত ভক্ত হৈ পৰিছিল, যেতিয়া মোক সমৰ্পণ কৰিলে। আৰু সেই ভক্তজনৰ চৰণত কোনে ধৰি আছিল? গ্ৰাহে। গতিকে ভক্তৰ চৰণত যি ধৰিব তেওঁক প্ৰথমতে আগতে পঠাম মই। যিজনে মোক স্মৰণ কৰিব তেওঁকতো মই উদ্ধাৰ কৰিম, কিন্তু যিজনে মোৰ ভক্তৰ চৰণত ধৰিব তেওঁ গতি প্ৰথম। আৰু দ্বিতীয়তে তুমি ভেদ কিয় আচৰণ কৰিলা? বোলে কি ভেদ কৰিলোঁ? কাৰণ এফালে গজেন্দ্ৰক পঠালে বৈকুণ্ঠলৈ, গ্ৰাহক পঠালে আকৌ স্বৰ্গলৈহে। চাবলৈ গ'লেতো গ্ৰাহকতো বৈকুণ্ঠলৈ পঠাব লাগিছে, ঈশ্বৰৰ দৰ্শন পাইছে। দেৱী যিটো বিচাৰিব সেইটোহে দিম, ঈশ্বৰ অজলা সেইখিনিতে, যিটো বিচাৰিব সেইটোৱে। গজেন্দ্ৰই মুক্তি বিচাৰিছিল, ইন্দ্ৰদম্যই কাৰ ধ্যানত বহি আছিল পূৰ্বজন্ম? ঈশ্বৰৰ ধ্যানত, যাতে তেওঁ বৈকুণ্ঠ প্ৰাপ্ত কৰিব পাৰে, নহয়নে? ঈশ্বৰৰ সংগ, সেইকাৰণে তেওঁক বৈকুণ্ঠলৈ পঠাইছে। গ্ৰাহে বিচাৰিছিল জানো? গ্ৰাহে সাপ মুক্তিহে বিচাৰিছিল। দেৱল ঋষিৰ অভিশাপ কামে গ্ৰাহ হৈছিল, আকৌ গন্ধৰ্ব লোকলৈ গ'ল। মানে ঈশ্বৰৰ দৰ্শনতো যেতিয়ালৈকে যদি আমি নিবিচাৰোঁ তেতিয়ালৈকে সেই স্থিতিটো পাব নোৱাৰোঁ।